গুড মৰ্ণিং, ভালনে আপোনালোকৰ? মোৰ ভালেই বৰ্তমান। আজি মই বহুত দিনৰ মূৰত আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত আহিছোঁ। কালি বিশ্বকৰ্মা পূজা হৈ গ'ল। আজি মই ভিডিঅ' যোগেদি আপোনালোকক দেখুৱাব বিচাৰিছোঁ কালি আমি ইয়াত সমজুৱাকৈ বিশ্বকৰ্মা বাবাক আনি এই অনুষ্ঠান এটি কৰা হৈছিল। তাৰে অলপমান দৃশ্য আপোনালোকক দেখুৱাওঁ। এতিয়া চাওক কিমান ধুনীয়াকৈ আমাৰ বিশ্বকৰ্মা বাবাক সজাইছে। তাৰে অলপ আপোনালোকক দেখুৱাওঁচোন। আপোনালোকেও চাই ভাল পাব আশা কৰিছোঁ। আগে কি চাব পাৰে আৰু কেতিয়াবা আহিলে বাবাক এতিয়া শৰাই দিয়া হৈ গ'ল। এতিয়া আমাৰবোৰৰ কাৰণে ৰেডি কৰিছে খাবৰ বাবে। এতিয়া সকলো মানুহ উপস্থিত হোৱাহি নাই, ঘৰতো সকলোবোৰ মানুহ ব্যস্ত আছে। আমি ৰাতিপুৱাতে আহি পেলি আমি নীতি নিয়মখিনি কৰি লৈছোঁ। এইফালে চাওকচোন, মই তামোল কটাত ব্যস্ত। সকলোবোৰ অহাৰ আগতে ওচৰ চুবুৰীয়া সকলোবোৰ আগতীয়াকৈ বোলো আমি কামখিনি কৰি আজৰি হৈ লওঁ, তেতিয়া ইমান অসুবিধাৰ সন্মুখীন হ'ব লগা নহয়। আৰু আপোনালোকে ভাবিছে মানুহ নাই যে, সেইকাৰণে মানুহ এতিয়া বৰ্তমানলৈকে উপস্থিত হোৱাহি নাই। লাহে লাহে মানুহবোৰ আহি থাকিব। সকলোৱে ঘৰতো এনেই সৰু সুৰা এটা নিয়ম কৰিছে যে, সেইকাৰণে পলমকৈ অহা হ'ব সকলো। বাবে মই তাৰ পৰা ঘৰলৈ গুচিলোঁ। এইফালে চাওকচোন, সকলোবোৰ আয়োজন কৰি থোৱা আছে, মাত্ৰ বনালেই হৈ যাব। তেওঁলোকে সকলোৱে লগ লাগি আলু পিঁয়াজ সকলোবোৰ কাটি থৈ দিছে। এতিয়া দুজন মানে চাওক ভাগৰ লাগিছে, বিচনাত পৰি এতিয়া চকীত বহি মোবাইল চাই আছে। এইফালে আকৌ আহি অমিতা কাটিছেহি। এইফালে কেৰাহী পতা হৈ গৈছে, এতিয়া বনাবৰ তামোলটো কেলে কালি কিনিয়ে দিছিলে নহয় এইকেইটা। তেল মাৰিব নে কেতিয়াবা 450 টকা তামোল পাণ থৈ সেটা চব শেষ থৈ পালোঁ দেই। এতিয়া মানে নিশাটো খাই আছো নেকি? ৰাতিপুৱা কিমান মানুহ হ'ল? টাউনৰ মানুহকেইটা বেছি আছে নহয়। এই কি বুলি কয় এইফালে চাওকচোন, আটা মুঠা ষ্টাৰ্ট কৰি দিছে। এইজনে হাঁহি হাঁহি কৰি আছে, মই ভালদৰে নাজানো, কিন্তু হ'লেও মই চেষ্টা কৰিছোঁ। আমি কৈছোঁ পাৰিবা পাৰিবা, কৰা একো নাই, চিন্তা কৰিব নালাগে। আৰু সকলোৱে মিলি আমি কামবোৰ কৰিব ষ্টাৰ্ট কৰি দিছোঁ, নহ'লে সময় দেৰি হৈ যাব। মই কলপাত দেখিলে মানে কাটুং বুলি অকণমান নিমখ কেলে মা মছলা দিলেহে গোন্ধটো যাব। ঢিলা হ'ব যেন পাইছোঁ। ক'লে হ'ব নি? মই হাত লগোৱাটো নাজানো আৰু
আঠামুঠি হৈ গ'ল। আকৌ আহি তেওঁলোকে এতিয়া লাডু কৰিবলৈ আৰম্ভ কৰিছে। এতিয়া ৰুটি বনাব লাগিব, কাৰণ ৰুটিৰ বাবে তেওঁলোকে যা যোগাৰ কৰিছে। এইফালে আকৌ এজনে চাওকচোন কয় চাটনিৰ বাবে মিক্সাৰত চাটনি পিচিবৰ কাৰণে লৈছে। এইদৰে আমি সকলোৱে কামখিনি কৰি আছোঁ। চাওকচোন এফালে এতিয়া মিক্সাৰত পিচি আছে কয় চাটনি, জলকীয়া আৰু আদা নহৰু, আৰু তেওঁলোকেও নিজৰ কামত ব্যস্ত হৈ আছে। আজি কিন্তু গৰমটো বহুত দিছে আৰু অলপমান কষ্টৰো হৈছে, কিন্তু ভগৱানৰ নামত সকলোবোৰ যে কৰিব পাৰি সেইটো কিন্তু সঁচা কথা। আমি এতিয়া তেওঁৰ নাম লৈ সকলোখিনি কাম কৰি আছোঁ, কিন্তু সেইদৰে ধুনীয়াকৈ কামবোৰ নিগাজিকৈ হৈ গৈ আছে। আহিলৈ এনেই তেওঁলোকৰ আগত যি টি কৰি আছোঁহি, চাওকচোন পষ্ট দি আছোঁহি মোবাইলত আহি। তেওঁলোকে কামত নিজৰ কামত ব্যস্ত হৈ আছে। আজি আমাৰ পূজাৰ বাবে নাগৰা পাৰ্টি নিমন্ত্ৰিত কৰি আনিছোঁ। তেওঁলোক অলপ পাছতে পাবহি। আপোনালোককো মই তেওঁলোকৰ নাম লোৱা দেখাম। মই এতিয়া গাটো ধুই আজৰি হৈ কাপোৰযোৰ সলাই লৈছোঁ। তেওঁলোকৰ লগতে অলপমান সহযোগ কৰি, মই কিন্তু নাগাৰা, ভাওনা সকলোবোৰ ভাল পাওঁ। পূজাত তেওঁলোকে যিমান ধুনীয়াকৈ সুন্দৰ পৰিৱেশন কৰে, শুনিলে শুনি থাকিব মন যায়। মই বহুদিনৰ মূৰত এটি ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহোঁ। মই সদায় ভিডিঅ' বনাব নোৱাৰোঁ, তাৰ বাবে আপোনালোকে মোক বেয়া নাপাব। মই ভিডিঅ' ভালদৰে নাজানো, হ'লেও সদায় চেষ্টা কৰি আহিছোঁ।
হাততে কি